হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। ছাত্ৰসকল এইটো হৈছে মেথছৰ তোমালোকৰ পাৰ্ট 2 ভিডিঅ' এইটো। আৰু যদি তোমালোকে পাৰ্ট 1 চোৱা নাই, যিটো ৰাতিপুৱা আপলোড কৰা হৈছিলে, সেইটো যদি তোমালোকে চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰা তোমালোকে চাই থবা, অথবা তোমালোকে চেনেলৰ পৰা চাই থবা। ছাত্ৰসকল ইয়াৰ পৰা তোমালোকে চোৱা প্ৰথমটো যিটো প্ৰশ্ন আছে যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো। তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ 4 হ'ব ইয়াৰ খালী ঠাইত। তাৰ পাছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো পৰিমেয় সংখ্যা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰুট 3/√27। এইটো এটা পৰিমেয় সংখ্যা। তাৰ পাছৰ প্ৰশ্নটো চোৱা যে তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 64/455। তাৰ পাছৰ প্ৰশ্নটো চোৱা চিত্ৰত এইটো প্ৰশ্ন তোমালোকৰ মেট্ৰিক ফাইনেল 2025 কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু কমন প্ৰশ্ন, এইটো আহিবই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াত দিয়া আছে যে চিত্ৰত y=fx গ্ৰাফ দিয়া আছে। fx কি ধৰণৰ বহুপদ। ইয়াত ত্ৰিঘাত, দ্বিঘাত, ৰৈখিক এইবোৰৰ পৰা এটা নহয়। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো বি নম্বৰটো বি, যিহেতু y=fx এটা অধিবৃত্ত, গতিকে fxৰ এটা দ্বিঘাত বহুপদ, গতিকে এইটো দ্বিঘাত বহুপদ হ'ব। তাৰ পাছৰ 6 নম্বৰ প্ৰশ্নটো চোৱা যে 4u² + 8u শূন্যকেইটাৰ পূৰণফল। ইয়াৰ পূৰণফল সুধিছে, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি হ'ব যে 0 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ প্ৰশ্নটো চোৱা যিটো 7 নম্বৰ কুৱেশ্যন আছে যে x=a আৰু y=b লৈখিকভাৱে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ, এ বিত কটাকটি কৰে। ইয়াৰ পাছতে 8 নম্বৰ প্ৰশ্নটো চোৱা যে কেৰ কি মানৰ বাবে 4x + 6y = 1 আৰু 2x + ky = 7 সমীকৰণ দুটাৰ কোনো সমাধান নাথাকে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব k = 3। তাৰ পাছত চোৱা যে k² + x - 6 = দ্বিঘাত সমীকৰণটোৰ x = -2 এটা সমাধান হ'লে কেৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি নম্বৰ -2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে 10 নম্বৰ যিটো প্ৰশ্ন আছে, এই 10 নম্বৰ প্ৰশ্নটো আছে যে কি চৰ্ত সাপেক্ষে x² + 5x + 7 = 0 এটা ত্ৰিঘাত সমীকৰণ হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ যে a ≠ 0। তাৰ পাছত 11 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে যে 2p + 1 আকৌ 13 5p - 3 এটা সমান্তৰ প্ৰগতিৰ ক্ৰমিক পদ হ'লে পিৰ মান কি হ'ব। গতিকে পিৰ মান হ'ব চি নম্বৰটো 4। তাৰ পাছৰ প্ৰশ্নটো চোৱা যে এটা সমান্তৰ প্ৰগতিৰ প্ৰথম আৰু 12তম পদ কমে √3 আৰু ইমান হ'লে ইয়াৰ সাধাৰণ অন্তৰ কি হ'ব। গতিকে ইয়াৰ প্ৰথম পদ কিমান কৈছে, প্ৰথম পদ 12 আৰু প্ৰথম পদ আৰু কি কৈছে প্ৰগতিৰটোৰ প্ৰথম পদ আৰু 12তম পদ। গতিকে আমাৰ দ্বিতীয়তম পদটো ওলাই ল'ব লাগিব, পিছত দ্বিতীয়ৰ পৰা প্ৰথমটো মাইনাছ কৰিলে কি হৈ যাব, আমাৰ সাধাৰণ অন্তৰ পাই যাম। ডি নম্বৰ উত্তৰটো হ'ব চি 2√2। তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। 13 নম্বৰ কুৱেশ্যনটো আছে যে y অক্ষৰ পৰা a = 5,12ৰ লম্ব দূৰত্ব হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ অপশ্যন 5। তাৰ পাছত 14 নম্বৰ যিটো প্ৰশ্ন আছে, 14 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে যে p x,0 আৰু q 3,-6ৰ মাজৰ দূৰত্ব 10 একক আৰু xৰ ধনাত্মক অখণ্ড সংখ্যা হ'লে x কি হ'ব, ডি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 11। তাৰ পাছত চোৱা 15 নম্বৰ যিটো কুৱেশ্যন আছে, যদি 10a = 3/4 আৰু a + b = 90 ডিগ্ৰী, তেতিয়া কট বিৰ মান হ'ব চি নম্বৰ। তাৰ পাছৰ প্ৰশ্নটো চোৱা তোমালোকে 16 নম্বৰ কুৱেশ্যনটো, যদি sin 3θ = cos θ - 26 ডিগ্ৰী, য'ত 3θ আৰু θ - 26 ডিগ্ৰী সূক্ষ্ম কোণ, তেতিয়া থিতাৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 29 ডিগ্ৰী। তাৰ পাছৰ 17 নম্বৰ প্ৰশ্নটো চোৱা, যদি ট্ৰাইংগল ABCৰ এংগল C = 90 ডিগ্ৰী, তেন্তে cos a + b ৰ মান হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1। তাৰ পাছৰ প্ৰশ্নটো চোৱা তলৰ কোনটো উক্তি শুদ্ধ। সকলো বৃত্তই সৰ্বসম। ইয়াত তোমালোকে চাই লোৱা, লাগিলে তোমালোকে স্ক্ৰীনশ্বট এটা মাৰি লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ, সকলোবোৰ বৰ্গই সদৃশ। তাৰ পাছৰ প্ৰশ্নটো চোৱা যে সদৃশ মানে কি, যাতে যিটো সদৃশ বুলি ক'লে আমি কি বুজো যে যিটো মানে ছেম, মানে দেখাত ছেম। গতিকে যিমানেই বৃত্ত নাকাকে, যিমানেই বৰ্গই নাকা কিয়, দেখাত কিন্তু সকলোৱেই ছেমেই হ'ব। গতিকে এইটো কি হ'ব, সকলো বৰ্গই সদৃশ, এইটো হ'ব বি নম্বৰটো। আকাৰত ডাঙৰ হ'ব পাৰে কিন্তু দেখাত ছেম হ'ব।
তাৰ পাছত 19 নম্বৰ যেটো আছে কোৱেশ্চন সমকোণী ত্ৰিভুজ ABC ৰ এংগল A = 90 ডিগ্ৰী আৰু AD লম্ব BC তেতিয়া BD/DC ৰ মান কিমান হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব B নম্বৰ AB/AC তাৰ পাছত 20 নম্বৰ যেটো কোৱেশ্চন আছে এটো চোৱা যে এটা বৃত্তৰ বহিবিন্দুৰ পৰা টানিব পৰা স্পৰ্শকৰ সংখ্যা ইয়াৰ শুদ্ধ উত্তৰ হ'ব B নম্বৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা যে দুডাল জিআই 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ কেন্দ্ৰত এটা সমকোণ উৎপন্ন কৰিছে জিআৰ দৈৰ্ঘ্য কিমান হ'ব C নম্বৰ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 10√2 তাৰ পাছত 22 নম্বৰ প্ৰশ্নটো চোৱা যে এটা বৃত্তৰ কালি 38.5 সেন্টিমিটাৰ স্কয়াৰ বৃত্তটোৰ পৰিসীমা কি হ'ব গতি ইয়াৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰ 22 সেন্টিমিটাৰ তাৰ পাছত 23 নম্বৰ প্ৰশ্নটো চোৱা যে প্ৰত্যেকৰ আয়তন 64 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰা হ'ল চৌবলটোৰ পৃষ্ঠকালি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰ 160 সেন্টিমিটাৰ স্কয়াৰ তাৰ পাছৰ প্ৰশ্নটো চোৱা যে এটা বণ্টনৰ পৰা লৈখিকভাৱে মধ্যমা পোৱাৰ সহায় কৰে ইয়াৰ শুদ্ধ উত্তৰ হ'ব D নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছৰ প্ৰশ্নটো তোমালোকে ইয়াতে চাব পাৰি আছা যে 25 নম্বৰ যেটো কোৱেশ্চন আছে যে মাধ্য বহুলক আৰু মধ্যমাৰ সম্পৰ্ক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ খুবই ইম্পৰ্টেন্ট তোমালোকৰ মেট্ৰিক ফাইনাল 2025 ৰ কাৰণে তাৰ পাছত চোৱা এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা গতিকে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কি হ'ব 0 হ'ব কাৰণ 0তকৈ কি হ'ব কম হ'ব নোৱাৰে এটা অসম্ভৱ ঘটনা তাৰ পাছত চোৱা যে এটা লুডুগুডি এবাৰ দলিওৱা হ'ল শূন্যটো শূন্য পোৱাৰ সম্ভাৱিতা উলবা শূন্য এটো অসম্ভৱ ঘটনা লুডুগুডি মাৰিলে এটো শূন্য কেতিয়াও নাহে হয় 1 আহিব 2 আহিব 3 আহিব 4 আহিব 5 আহিব 6 আহিব কিন্তু শূন্য নাহে কেতিয়া হাতও নাহে যদি হাত আহাৰ সম্ভাৱনা দিয়ে তেতিয়াও কি হ'ব শূন্য হ'ব কাৰণ এটো এটা অসম্ভৱ ঘটনা গতিকে ছাত্ৰছাত্ৰীসকল আজিৰ ভিডিওটো আছিল ইমানেই আৰু যদি তোমালোকৰ এনেকুৱা ধৰণৰ MCQ ভিডিও আহি থাকিব তোমালোকৰ গতিকে তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনহলে প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিবা সন্ধিয়া তোমালোকৰ আৰু এটা এনেকুৱা ধৰণৰ MCQ ৰ ভিডিও আহিব